এইফালে এখন আহি গ'ল RC200খন হাৱা চাৱা দি আৰু এইখনে আজি গৈ আছোঁ মানে এইখনৰ মডিফিকেশ্যনৰ কাম কৰিবলৈ ৰেপ মাৰিবৰ কাৰণে আৰু এইখন এতিয়া বৰ্তমান এনেকুৱা আৰু অলপ পিছত কেনেকুৱা হৈ যাব চেক কৰি ভিডিঅ'ত লাইকৰ টাৰ্গেট ৰাখিছোঁ 50+। যদি 50+ টাৰ্গেট যদি কমপ্লিট কৰিব নোৱাৰে কেনেকৈ হ'ব। ত' তোমালোকৰ কাৰণে সাধাৰণ কাম 50+ লাইক এইটো ভিডিঅ'ত কমপ্লিট কৰোৱা আৰু এতিয়া যাওঁ মানে বোকাখাট। গাইছ এইফালে চেক কৰা একদম ফুটা খুলি অৱস্থা নাই মানে কিয় বোকা লাগিলে এইটো বোকা আৰু এইফালে মাৰি থকা আছে ডিজাইন পেপাৰ এইকেইটা পেপাৰ ফাইনেলি হৈ গ'ল আৰু চোৱা নে কি কোৱা বাইকখন তো চেক কৰা 1 2 3 তো হে গাইছ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ব্লগছ। দেন গাইছ আজি গৈ আছোঁ বোকাখাট আৰু বোকাখাট যোৱা মানে এটা ৰিজন আছে আৰু অকণ পিছত গম পাব। আৰু আজি গৈ আছোঁ মানে বোকাখাটত এটা মডিফিকেশ্যনৰ কাম কৰিবলৈ আৰু এইফালে আছে ডমিনাৰ আমাৰ লগত 250 আৰু আজি মোৰখন নাই অনা আৰু ইয়াকতো সদায় মোৰ ভিডিঅ'ত দেখিয়ে থাকে ৰকভাই আৰু ডমিনাৰ এডাল মানে অৰিজিনেল হেণ্ডেল হয়। বহুতে সুধি আছিলে ডমিনাৰ এডাল চেঞ্জ কৰি থোৱা আছে নি হেণ্ডেল নহয় বাট হেণ্ডেল বাৰডাল যিডাল অৰিজিনেল সেইডালেই হয় বাট এইফালে মানে উঠাই থোৱা আছে অলপমান ওপৰলৈ আৰু আজি গৈ আছোঁ RC200খনৰ মানে মডিফিকেশ্যন কৰিবলৈ ৰেপ মাৰিবলৈ আৰু যিহেতু থাম্বনেইলত দেখিলে অলৰেডি আৰু সেইখন গৈছে অলপমান মানে এইফালে হাৱা কমি আছে পিছ চকাত আৰু হাৱাটো দি লওক তাৰপিছতে দেখুৱাই আছোঁ বাইকখন এতিয়া পূৰা ফুল্লি ব্লেক হৈ আছে বাইকখনৰ আৰু এইখনো এতিয়া বৰ্তমান ব্লেকেই হৈছে আৰু এইখনো মডিফিকেশ্যনৰ কাম ষ্টাৰ্ট হ'ব দুদিনমানৰ পিছত আৰু আহক RC200খন আৰু RC200খনো দেখুৱাই আছোঁ। তাৰপিছতে এতিয়া যিটো কালাৰ হৈ আছে আৰু তাৰ যেতিয়া ফিনিচিং হৈ যাব ৰেপ তেতিয়া চেক কৰিবা একদম কেনেকুৱা মজা লাগিব মজা ৰেপ এটা মাৰিবৰ কাৰণে গৈ আছোঁ। তো সেইখন আহক এতিয়া কেনেকুৱা হৈ আছে সেইটো দেখুৱাম আৰু যেতিয়া মডিফিকেশ্যন হৈ যাব শেষলৈকে ভিডিঅ'টো চাব তেতিয়া মানে গম পাব। অ'কে গাইছ এইফালে এখন আহি গ'ল RC200খন হাৱা চাৱা দি আৰু এইখনে আজি গৈ আছোঁ মানে এইখনৰ মডিফিকেশ্যনৰ কাম কৰিবলৈ ৰেপ মাৰিবৰ কাৰণে আৰু এইখন এতিয়া বৰ্তমান এনেকুৱা আৰু অলপ পিছত কেনেকুৱা হৈ যাব চেক কৰা বাট ন' এতিয়া নহয় এতিয়া মানে এনেকুৱা হৈ আছে আৰু আগতে এনেকুৱা হৈ আছিলে পিছত কেনেকুৱা হৈছে চেক কৰিব। এতিয়া বৰ্তমান একদম পূৰা ফুল্লি ব্লেক হৈ আছে আৰু অলপ পিছতে মানে ইয়াত ৰেপ পাৰিমগৈ। এতিয়া গৈছোঁ বোকাখাট যিহেতু RC200খনৰ মাৰিবলৈ ৰেপ আৰু সম্পূৰ্ণকৈ ভিডিঅ' চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। সোনকালে 1K কমিংজন হৈ আছে তো 1K কৰক জলদি আৰু গৈ আছোঁ অতি সোনকালে মেঘালয় কালি পৰহিলৈ ভিতৰত ওলাই দিম আৰু এতিয়া চেক কৰা এখন ফুল্লি ব্লেক হৈ আছে আৰু অলপ পিছত মানে ফুল্লি মডিফিকেশ্যন হৈ যাব তো মজা ৰেপ এটা হৈ তো ব'লক এতিয়া যাওঁ বোকাখাটলৈ। অ'কে গাইছ ফাইনেলি আহি গ'লো এইফালে ডমিনাৰত আৰু এতিয়া মই বৰ্তমান চলাই আছোঁ ডমিনাৰ 250 আৰু ব'লক যাওঁ আজি বোকাখাটলৈ মজাকৈ একদম পূৰা KTM 200 RC200খনৰ মানে পূৰা ফুল্লি মডিফিকেশ্যন হ'ব আৰু মডিফিকেশ্যন হৈ যোৱাৰ পিছত মানে A1 লাগিব দেখিবলৈ আৰু সোনকালে 1K জলদি কৰক আৰু বেছি নালাগে 1Kলৈ তো সকলোৱে ছাপোৰ্ট কৰক অলপমান আৰু এইটো ভিডিঅ' প্লিজ সকলোৱে লাইক কমেণ্ট কৰিবা আৰু আজি এইটো ভিডিঅ'ত লাইকৰ টাৰ্গেট ৰাখিছোঁ 50+। যদি 50+ টাৰ্গেট যদি কমপ্লিট কৰিব নোৱাৰে কেনেকৈ হ'ব। তো তোমালোকৰ কাৰণে সাধাৰণ কাম 50+ লাইক এইটো ভিডিঅ'ত কমপ্লিট কৰোৱা আৰু এতিয়া যাওঁ মানে বোকাখাট আৰু মজা লাগিব কৈছোঁ নহয় ৰেপ যিটো চাই থৈছোঁ সেইটো মানে ৰেপটো মজা আৰু যেতিয়া মানে কমপ্লিট হৈ যাব ৰেপ তেতিয়াতো একদম মানে গুলি লাগিব কৈছোঁ নহয়।
আকৌ গৈ আছোঁ তো অ'কে গাইজ ফাইনেলি পাই গ'লো এফালে জিচাং গ্ৰাফিক্স তো গাইজ ব'লা ভিতৰলৈ যাওঁ কেনেকুৱা কি হয় চাই লওঁ কিমানটো দাম তাৰপিছতে গম পাম দেখুৱাই আছোঁ ভালকৈ সম্পূৰ্ণকৈ ব'লা ভিতৰলৈ যাওঁ প্ৰথম তো অ'কে গাইজ এইফালে মাৰি থকা আছে এইফালে একদম মদগাঁওখনৰ মানে আগফালে মাৰিছে গ্ৰাফিক্স আৰু এইফালে বডি কিট খুলি থোৱা আছে আৰু এইটো চাইডে ৰ'দত মানে বডি কিট স্প্ৰে মাৰি পেলাই আনি ৰংটো শুকাবৰ কাৰণে দি থৈছে চেক কৰা ৰ'দত শুকাবৰ কাৰণে দি থৈছে আৰু এইফালে আগফালৰ মদগাঁওখন পূৰা মানে গ্ৰাফিক্স মাৰি থকা হৈছে চেক কৰা আৰু যেতিয়া মানে গোটেইখন একদম মাৰি হৈ যাব কমপ্লিট হৈ যাব তেতিয়া একদম বম লাগিব কৈছে A1 লাগিব তো সেইখনলৈকে দি ভিডিঅ' চাবা যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিবা আৰু গোটেই দোকানখনৰ ডিটেইলছটো দি আছোঁ অলপ পিছত আৰু মানে এনেও পপুলাৰে হয় দোকানখন ষ্ট'ৰখন তো দি আছোঁ অলপ পিছত গোটেই ভালকৈ লোকেশ্যনটো আৰু এতিয়া চোৱা বে মজা লাগিছে আগফালে এইটো মদগাঁওখনৰ লুকছটো একদম মজা আহিব অলপ পিছত সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থকা শেষলৈকে দি বৰ্তমান আছোঁ এইফালে বোকাখাট আৰু বোকাখাট আছোঁ জিচাং এইখন ইয়াত গ্ৰাফিক্স মাৰি পেলাই আহিছোঁ এইফালে মাৰি আছে আৰু এতিয়া বৰ্তমান আছোঁ আমি এইফালে খাবলৈ আহিছিলোঁ মানে কিবা এটা খাই বৈ ল'লোঁ এইফালে মাৰি আছে ইয়াত জিচাং গ্ৰাফিক্স আৰু বোকাখাটত আছে বৰ্তমান কোনোবা আহিলে আহিব পাৰিবা আৰু মজা মাৰে আৰু এতিয়ালৈ বৰ্তমান মাৰি আছে আৰু অলপ পিছত দেখুৱাই আছোঁ কেনেকুৱা টাইপৰ মাৰে আৰু RC 200 হয় যিহেতু কেনেকুৱা হ'ব দেখুৱাই আছোঁ ৰ'ব ওচৰত গৈ পেলাই ভালকৈ অলপ পিছত তো গাইজ এইফালে চেক কৰা একদম চোলা তোলা খুলি অৱস্থা নাই মানে কি হ'ল বোকা লাগিলে এইটো বোকা আৰু এইফালে মাৰি থকা আছে ডিজাইন পেপাৰকেইটা এইকেইটা পেপাৰ কি হ'ল তুমি হস্তীয়া মানুহৰ আগতে এটা ৰেপ নথকা বাইকৰ মানুহবোৰ আঁতৰি দিয়া চাই থৈ দিয়া আগৰ পৰা এইফালে চেক কৰা একদম বাইকৰ অৱস্থা আৰু যেতিয়া মানে ফুল হৈ যাব মানে কৰিলে যেতিয়া কমপ্লিট হৈ যাব ন তেতিয়া দেখিবলৈ আৰু মজা লাগিব ইয়াত নাম লিখিবলৈ আছে বৰ্তমান এইটো চাইডত 200 আৰু লগত KB আহিব আৰু গ্ৰাফিক্স তেতিয়া মানে আৰু মজা লাগিব দেখিবলৈ একদম যেতিয়া মানে পূৰা কমপ্লিট হৈ যাব আৰু এইটো চাইড হৈ গ'ল আৰু আছে এইটো চাইড এইফালে চলি আছে বৰ্তমান কাম আৰু তাৰপিছতে মানে যেতিয়া পূৰা ফুল হৈ যাব ন কমপ্লিট তেতিয়া দেখিবলৈ আনি ল'ম আৰু মজা লাগিব মানে তো গাইজ ফাইনেলি এইফালে হৈ গ'ল আৰু বেছি নাই আৰু অকল মানে নামকেইটা লিখিবলৈ আছে ইয়াত অলপ মানে এতিয়া গ্ৰাফিক্স কৰিব নামৰ আৰু বাকী এইখিনি মডিফিকেশ্যন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গোটেই দোকানখনৰ ডিটেইলছটো দি দিম ফুললি ডিছক্ৰিপশ্যনত তো চাব কণ্টেক্ট নম্বৰটো পাৰিলে দাদা ভাগৰ দি দিম তো মানে যদি কোনোবাই ভিজিট কৰিব বিচাৰে ভিজিট কৰিব পাৰিব তো মজা লাগিছে কৈছে নহয় হয় নাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বোলো একদম লগালগ ভিডিঅ'টো যদি চাই আছে তো লগালগ কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক পূৰা একদম আৰু মানে এইফালে এতিয়া লাগিব ইয়াত লাগিব অলপমান 200ৰ যিহেতু বাইকখন ইয়াত 200 লাগিব আৰু কিছুমান ইনষ্টাগ্ৰামৰ ID লাগিব অলপমান আৰু কিছুমান মটিভেশ্যন আছে অলপমান কৰিবলৈ য'ত নেকি কম্পিউটাৰত কৰি আছে মানে বৰ্তমান বনাই থকা আছে আৰু কেনেকুৱা লাগিছে জনাব একদম পূৰা আৰু ফুল যেতিয়া হৈ যাব কমপ্লিটলি যেতিয়া নাম চাম লাগি যাব তেতিয়া ধুনীয়াকৈ দেখাম আৰু যিহেতু মানে থাম্বনেইলত গমেই পালে দেখিলে ফটোকপি অলৰেডি থাম্বনেইলত পাই গ'ল তো কেনেকুৱা লাগিছে কমেণ্ট কৰক আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক পূৰা শ্বেয়াৰ কৰক আৰু তো পূৰা কমপ্লিট হৈ লওক তাৰপিছতে পূৰা ফুল্লি দেখাই আছোঁ একদম চিনেমেটিক শ্বৰ্ট এহেঁতি অ'কে গাইজ ফাইনেলি হৈ গ'ল আৰু চোৱা নে কি কোৱা বাইকখন তো চেক কৰা 1
2 3 তো গাইজ চেক ইটছ আউট গাইজ এইফালে চেক কৰা পূৰা ফুল্লি হৈ গ'ল একদম মানে মডিফিকেশ্যন মজাকৈ আৰু এইফালে একদম পূৰা লগো চগো পূৰা যিমান আছিলে চব লগাই দিলে আৰু এইফালে লিখি দিয়া হ'ল RC 200 এইফালে 200 আৰু এইফালে KTM লগো মাৰি দিলে তাৰপিছতে এইফালে ৰেচিং এডিশ্যন পূৰা আৰু ইফালেও একেই মাৰি থোৱা আছে বাট ইফালৰ পৰা লুকছটো বেছি মজা লাগে মানে ৰাইট ছাইডৰ পৰা তো দোকানখনৰ পৰা ফুল্লি লোকেশ্যন এটা দি দিম চাই ল'ব ডিটেইলছটো পূৰা ডিছক্ৰিপশ্যনত দিয়ে থোৱা আছে আৰু এইফালে দোকানখনৰ পূৰা ফুল্লি লোকেশ্যনটো আছে জি চাং গ্ৰাফিক্স বুলি আছে আৰু চবেই মানে চিনিয়ে পাব ইনষ্টাগ্ৰামতো ID হেৰি আছে চাগে আই থিংক তো চেক কৰা একদম ধুনীয়াকৈ মজা লাগিছে কৈছে নহয় আৰু কেনেকুৱা লাগিছে জনাব একদম আৰু এতিয়া গৈ থাকোঁ ব'লক তো লেটছ গো ঠিক আছে গৈ থাকোঁ ঠিক আছে বাই তো গাইজ ফাইনেলি এইফালে চলাইছোঁ RC 200 এখন যিখন এতিয়া নতুনকৈ মানে পূৰা গ্ৰাফিক্স হৈ গ'ল তো ব'লা তো গাইজ এতিয়া ইয়াৰ পৰা যাওঁ আৰু এতিয়া টাইম হৈ গৈছে আই থিংক 10টা বাজিলে ন 9:07 বাজি গ'ল আৰু মানে এতিয়া ঘৰ পোৱালেতো একদম পূৰা 10টা বাজি যাব তো আৰামত গৈ থাকোঁ কাৰণ যিহেতু ৰাতি হৈ গ'ল আৰু বৰষুণৰ বতৰ পিছল ৰাস্তা তো ব'লক আৰু লুকছটো কেনেকুৱা লাগিছে একদম কমেণ্ট কৰি জনাব তো গাইজ এতিয়া ধুনীয়াকৈ একদম লাইটৰ পোহৰত ভালকৈ চেক কৰা বাইকখনৰ কালাৰটো লুকছটো কেনেকুৱা লাগিছে আৰু এতিয়া মানে ইয়াতে অলপ ফটোশ্বুট মাৰিম মানে ফটোশ্বুটো অলপ কৰিম যিহেতু থাম্বনেইলৰ কাৰণে লাগিব আৰু কেনেকুৱা লাগিছে লুকছটো জনোৱা আৰু এইফালে গোটেইকেইটা আছে আমি আহিছিলোঁ টোটেল 4টা আৰু এতিয়া মানে ঘৰলৈ গৈ আছোঁ এতিয়া টাইম কেইটা হৈ গ'ল 9:28 আৰু ই জ্বলিছে ডমিনাত মৰা নাই কাৰণে জ্বলিছে একো ভাল লগা নাই জ্বলিছে ল'ৰাটো এইফালে ফটোশ্বুট হৈ আছে আৰু ফটোশ্বুট অলপমান মাৰোঁ যিহেতু থাম্বনেইলৰ কাৰণে লাগিব আৰু টাইটেলত গমেই পালে টাইটেল থাম্বনেইল দেখি পেলাই কেনেকুৱা কি আৰু জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে বাইকখন আৰু গোটেই ডিটেইলছখিনি ডিছক্ৰিপশ্যনত দি দিম মানে তো ব'লক ফটোশ্বুটো মাৰি লওঁ তাৰপিছতে আকৌ লগ পাই আছোঁ ব'লক তো অ'কে গাইজ ফাইনেলি পাই গ'লোহি আৰু যোৰহাট আৰু ঘৰলৈ বেছি দূৰ নাই আই থিংক 9 কিলোমিটাৰমান চাগে 10 কিলোমিটাৰমান আছে আৰু আগেদি ল'ব লাগিব আমি ৰাইট ছাইড তাৰপিছতে যাবগৈ লাগিব ঘৰৰ ছাইডত আৰু তো গাইজ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোন নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালে গম পাইছে সকলোৱে কৰি থৈ যাব আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে আজিলৈ টিল দেন টেক কেয়াৰ বাই তো গাইজ বাই আৰু এইফালে ল'ব লাগিব আমি ৰাইট ছাইড হৈ লওঁ তাৰপাছতে ঘৰ ডাইৰেক্ট আৰু সোনকালে 1K কৰক কাৰণ 1K পাই আছেই তো আকৌ নেক্সট ভিডিঅ'ত লগ পাইছে তেতিয়ালৈকে টিল দেন টেক কেয়াৰ বাই গাইজ তো বাই বাই গুড নাইট